হেল্ল' ফ্ৰেণ্ড, আজি মই এই ভিডিঅ'ত আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ প্ৰিভিয়াছ ইয়াৰৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ এটা কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ প্ৰিভিয়াছ ইয়াৰৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত সেই গোটেইকেইটা কুৱেশ্যন পেপাৰৰ লিংক দিয়া আছে। তোমালোকে সেই কুৱেশ্যন পেপাৰ কেইটা ক্লিক কৰি চাব পাৰিব। লগতে এটা প্লেলিষ্ট বনাই ৰখা আছে মোৰ ইউটিউব চেনেলত, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। কি চ' নাম্বাৰ 1 কুৱেশ্যনটো কেনেকুৱা আছিল চাই ল'ব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব। কি চ' নাম্বাৰ 1 যি কুৱেশ্যনছ সেইটোৰ কৈছে আপোনাৰ নামদাফা নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ। আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ চাংলাং। অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। মই জাষ্ট আনচাৰকেইটা কৈ যাম যাতে অলপ সময়ৰ ভিতৰত তোমালোকে গোটা কুৱেশ্যন পেপাৰখন চাই ল'ব পাৰে। অ'কে, নাম্বাৰ 2 2 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়া। অপশ্যন ডি। নাম্বাৰ 3 তাৰে শুদ্ধ উত্তৰটো হ'ল মেঘালয়। অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 4 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ মণিপুৰী। অপশ্যন চি। তাৰ পাছত আপোনাৰ নাম্বাৰ 5 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফাইন আৰ্টছ। অপশ্যন ডি। নাম্বাৰ 6 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ৰহা মেংগালোৰ। অপশ্যন বি। 7 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ল অজয় সিং। অপশ্যন এ। আৰু 8 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ অনাম। অপশ্যন এ। 9 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ জেনেভা, ছুইজাৰলেণ্ড। অপশ্যন বি। আৰু 10 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কহিনুৰ থিয়েটাৰ। অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 11 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰ স্ক্ৰেচ। অপশ্যন বি। নাম্বাৰ 12 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ ফিমুৰ। অপশ্যন চি। নাম্বাৰ 13 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হ'ল ছুৱেডেন। অপশ্যন চি। নাম্বাৰ 14 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰ টু নাইট দ্য ছেভেজ ৰাইড। অপশ্যন ডি। আৰু নাম্বাৰ 15 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ মিনিষ্ট্ৰী অফ ফাইনেন্স। অপশ্যন বি। নাম্বাৰ 16 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ ছভেৰিন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক। অপশ্যন ডি। নাম্বাৰ 17ৰ শুদ্ধ উত্তৰ হংকং, ছিংগাপুৰ, ছাউথ কোৰিয়া, টাইৱান। অপশ্যন এ। নাম্বাৰ 18 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ প্ৰেজিডেণ্ট অফ ইণ্ডিয়া, ৰাজ্যসভা এণ্ড লোকসভা। অপশ্যন চি। নাম্বাৰ 19 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধন। অপশ্যন চি। নাম্বাৰ 20 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে জাষ্টিছ সঞ্জীৱ খান্না। অ'কে, তাৰ পাছত আপোনাৰ নাম্বাৰ 21ৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট। অপশ্যন চি। নাম্বাৰ 22ৰ শুদ্ধ উত্তৰ আপল। অপশ্যন এ। নাম্বাৰ 23 তাৰে শুদ্ধ উত্তৰ ডে টাইম। অপশ্যন এ। নাম্বাৰ 24 তাৰে শুদ্ধ উত্তৰ ষ্টিল। অপশ্যন এ। নাম্বাৰ 25 তাৰে শুদ্ধ উত্তৰ 126। অপশ্যন এ। নাম্বাৰ 26 তাৰে শুদ্ধ উত্তৰ আউটলুক। অপশ্যন এ। নাম্বাৰ 27 তাৰে শুদ্ধ উত্তৰ হামিং বাৰ্ড। অপশ্যন চি। আৰু নাম্বাৰ 28 তাৰে শুদ্ধ উত্তৰটো হ'ল শ্বিপছ। অপশ্যন ডি। নাম্বাৰ 29 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। তাৰ পাছত নাম্বাৰ 30 তাৰে শুদ্ধ উত্তৰ পতঞ্জলি। অপশ্যন এ। নাম্বাৰ 31 তাৰে শুদ্ধ উত্তৰ মনু। অপশ্যন ডি। নাম্বাৰ 32 তাৰে শুদ্ধ উত্তৰ দ্য। অপশ্যন নম্বৰ চি। নাম্বাৰ 33 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ গোপীনাথ বৰদলৈ। অপশ্যন এ। নাম্বাৰ 34 তাৰে শুদ্ধ উত্তৰ অপশ্যন এ। নাম্বাৰ 35 তাৰে শুদ্ধ উত্তৰটো হৈছে পৰ্তুগীজ। অপশ্যন ডি। নাম্বাৰ 36 আৰু কোন আহিছিল পৰ্তুগীজৰ, সেইটো হৈছে বাস্কো দা গামা আহিছিল। কি আৰু নাম্বাৰ 36ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ সত্যেন্দ্ৰনাথ ঠাকুৰ। অপশ্যন চি। আৰু কেতিয়া তেওঁ ICS হৈছিল 1863 চনত হৈছিল। কি নাম্বাৰ 37 যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ বম্বে। আৰু কেতিয়া সেইটো এষ্টাব্লিছড হৈছিল 1854 চনত এষ্টাব্লিছড হৈছিল। নাম্বাৰ 38ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ছাৰ উইলিয়াম জনছ। অপশ্যন বি। আৰু কেতিয়া তেওঁ সেইটো এষ্টাব্লিছড কৰিছিল 1784 চনত এষ্টাব্লিছড কৰিছিল। কি তাৰ পাছত আপোনাৰ নাম্বাৰ 39 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডু। অপশ্যন বি। নাম্বাৰ 40 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। অপশ্যন বি। নাম্বাৰ 41 আৰু 41 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে 1896। অপশ্যন চি। নাম্বাৰ 42 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ লৰ্ড উইলিয়াম বেণ্টিং। অপশ্যন চি। আৰু 1829 যি চন সেই চনত তেওঁ সতীদাহ প্ৰথাখন ৰদ কৰিছিল। কি
নাম্বাৰ 43 নম্বৰ যি কুৱেশ্যনছ সেইটো কৈছে দ্য ফাৰ্ষ্ট মুভমেণ্ট লাঞ্চড এগেইনষ্ট দ্য ব্ৰিটিছ ইন ইণ্ডিয়া ৱাজ। এতিয়া খিলাফত মুভমেণ্টটো 1919 চনত হৈছিল। কি স্বদেশী মুভমেণ্টটো 1905 চনত হৈছিল, নন কোঅপাৰেশ্যন মুভমেণ্টখন 1920 চনত হৈছিল আৰু কোৱাইট ইণ্ডিয়া মুভমেণ্ট 1942 চনত হৈছিল। অ'কে, চ' তাৰে শুদ্ধ উত্তৰ স্বদেশী মুভমেণ্ট, অপশ্যন বি। নাম্বাৰ 44 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ দ্বন্দ্ব কেশৱ কাৰ্বে, অপশ্যন চি। নাম্বাৰ 45 আৰু 45 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চৰ্দাৰ ভগত সিং, অপশ্যন ডি। নাম্বাৰ 46 তাৰে শুদ্ধ উত্তৰটো হৈছে বেনাছ, অপশ্যন বি। নাম্বাৰ 47 শুদ্ধ উত্তৰ এষ্ট্ৰনমি, অপশ্যন চি। নাম্বাৰ 48 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে জুপিটাৰ, অপশ্যন এ। নাম্বাৰ 49 তাৰে শুদ্ধ উত্তৰ ফুল মুন, অপশ্যন বি। নাম্বাৰ 50 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ ষ্টৰ্ম, অপশ্যন বি। নাম্বাৰ 51 তাৰে শুদ্ধ উত্তৰ গোৱা, অপশ্যন এ। নাম্বাৰ 52 সেইটোত কৈছে হুইচ অফ দ্য ফলোইং পেয়াৰ ইজ কাৰেক্টলি মেচ। অ'কে, আৰু দুৰান্ত লাইন হৈছে আফগানিস্তান আৰু পাকিস্তানৰ যি বৰ্ডাৰ সেইটো, আৰু মেকমোহন লাইন হৈছে আপোনাৰ ইণ্ডিয়া আৰু চাইনাৰ যি বৰ্ডাৰ সেইটো, আৰু ৰেড ক্লিফ লাইন হৈছে আপোনাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যি বৰ্ডাৰ সেইটো। অ'কে, চ' অপশ্যন ডি শুদ্ধ উত্তৰ। নাম্বাৰ 53 নম্বৰ যি কুৱেশ্যনছ সেইটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ আনাইমুৰি, অপশ্যন চি। আৰু আনাইমুৰি ক'ত আছে? ৱেষ্টাৰ্ণ ঘাটছ অফ কেৰল। অ'কে, নাম্বাৰ 54 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ছিকিম, অপশ্যন চি। নাম্বাৰ 55 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে দিহাং, অপশ্যন চি। আৰু অৰুণাচল প্ৰদেশত সৰ্বপ্ৰথম ব্ৰহ্মপুত্ৰটো এণ্টাৰ কৰিছিল ভাৰতৰ ভিতৰত। অ'কে, তাৰ পাছতহে গুৱাহাটীত আহিছে। অ'কে, তাৰপাছত আপোনাৰ নাম্বাৰ 56 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ আউটষ্টেণ্ডিং কোচিং ইন স্পৰ্টছ এণ্ড গেমছ, অপশ্যন চি। নাম্বাৰ 57 যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ মিনিষ্ট্ৰী অফ ফাইনেন্স, অপশ্যন এ। নাম্বাৰ 58 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ ৰাইজ ইন প্ৰাইজ অফ কনজিউমাৰ গুডছ, অপশ্যন ডি। আৰু নাম্বাৰ 59 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ বেংক অফ হিন্দুস্তান, অপশ্যন ডি। আৰু বেংক অফ হিন্দুস্তান 1770 চনত কলকাতাত এষ্টাব্লিছড হৈছিল। নাম্বাৰ 60 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ফাইনেন্স মিনিষ্ট্ৰী, অপশ্যন বি। নাম্বাৰ 61 শুদ্ধ উত্তৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ GDP, অপশ্যন বি। আৰু নাম্বাৰ 62 শুদ্ধ উত্তৰটো হৈছে প্ৰডাকশ্যন অফ কমোডিটিজ, অপশ্যন চি। নাম্বাৰ 63 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে ডিষ্টেঞ্চ, অপশ্যন বি। নাম্বাৰ 64 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। নাম্বাৰ 65 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে বিল ক্লিণ্টন, অপশ্যন চি। আৰু কেতিয়া তেওঁ সেই বুকছটো লিখিছিল মাই লাইফ, সেইটো 2004 চনত লিখিছিল। অ'কে, নাম্বাৰ 66 নম্বৰ যি কুৱেশ্যনছ সেইটোৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ হাগু। অ'কে, অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। আৰু হাগু ক'ত আছে? নেদাৰলেণ্ডছ। অ'কে, আৰু নাম্বাৰ 67ত কৈছে SAARC যি চি মানে কি বুজায় সেইটো হৈছে কৰ্প'ৰেশ্যন, আৰু SAARC ফুল ফৰ্ম হৈছে আপোনাৰ চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। অ'কে,